নমস্কাৰ আমি দাওৰাইজাৰ ইকো টুৰিজম সোসাইটি বগামাটিৰ পৰা সকলোকে নমস্কাৰ যাচিলোঁ যে আমাৰ বগামাটিত যেটো ভূটান আৰু চাইনাৰ পৰা যেটো আমাৰ ইণ্ডিয়াত আহা বাহি আহা আমাৰ এই পানী যেটো বৰনদীৰ পানী উত্তৰৰ পৰা দক্ষিণে যেটো আহোঁতে বহুত স্পীডত বহুত কাৰেঙত আহে হেতু পানী যোৱাবাৰ 20-22 দিন বৰষুণ ধাৰাসাৰ বৰষুণৰ সময়ত বহুত ভয়ংকৰ ৰূপ লৈছিলে আনকি উত্তৰৰ পৰা আহা এই পানী বৰনদীৰ পানী এইখিনি টাৰ্নিং হয় টাৰ্নিং লোৱাতে আমাৰ এটা বহুত ভয় লাগিছিল যে এই টাৰ্নিংটো আমাৰ খৈৰাণী ডঙত যেটো গৰা খুন্দি যদি খৈৰাণী ডঙত পৰলা হয় পানীটো আৰু এনেকা গৰা খনি হৈ আছিল আমি চাই পেলাই খুব ভয় কৰিছিলোঁ কিন্তু তেনেকা নহল তথাপিও আমি জনাব বিচাৰিছোঁ যেটো বৰনদীৰ পানী যদি ইফালে যদি দক্ষিণে ভাঙি যায় গৰা খনি হৈ পেলাই তেতিয়াহ'লে আমাৰ দক্ষিণ পাৰৰ মানুহ যেটো আমাৰ খোৱাকপুৰৰ পৰা উত্তৰে যিখিনি মানুহবোৰ আমাৰ ৰাইজে খেতি কৰি খাই ডঙৰ পানী দিয়ে পানী উঠোৱা অসুবিধা হ'ব আৰু এই নদীৰ আধা অংশ পানী যদি দক্ষিণে গয় তেতিয়া বহুত ক্ষতিগ্ৰস্ত হ'ব সেয়ে আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ অসম চৰকাৰ আৰু আমাৰ বিটিআৰ চৰকাৰলৈ আমাৰ এই বৰনদীত যাতে নেকি উত্তৰৰ পৰা দক্ষিণে আহা পানীক প্ৰটেকশ্যনৰ কাৰণে এটা ৱাল বা গাৰ্ড ৱাল বনাই দিয়ে যেন আমি নথৈ আনন্দিত হ'ব সেয়ে আমি অনুৰোধ জনাইছোঁ আমি বগামাটি সোসাইটিৰ হৈ পেলাই যাতে নেকি এই পানীক প্ৰটেকশ্যন কৰি আমাৰ দক্ষিণ পাৰৰ যিখিনি ৰাইজ আছে ৰাইজক খেতি কৰা আৰু কোনো ধৰণৰ তেনেকুৱা অসুবিধা যাতে নহয় সেয়ে আমি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আমি শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ ধন্যবাদ এতিয়া আমাৰ ইয়াতে কেইটামান ব্ৰিজ বনাই দিয়া হৈছে এই ব্ৰিজে আমাৰ পানীক প্ৰটেকশ্যন নিদিয়ে ব্ৰিজেদি তাৰমানে এইটো পানী লোৱাৰ কাৰণেহে আৰু এই সৰু সৰু ডংবিলাক তাৰমানে পাৰ হোৱাৰ কাৰণেহে এইটো ব্ৰিজ বনোৱা হৈছে কিন্তু ব্ৰিজৰ কাষত যে এটা ডাঙৰ গাৰ্ড ৱাল লাগে সেইটো আজিলৈকে হোৱা নাই এই গাৰ্ড ৱাল নোহোৱাৰ কাৰণে আমাৰ কিছুমান মাথাউৰি ভাঙি গৈছে আৰু কিছুমান আমাৰ দলংবোৰ খহি পৰিছে আৰু ৰাস্তা ঘাটত পানী উঠে এই গাৰ্ড ৱালখন আমি যদি পাওঁ যদি চৰকাৰে যদি বনাই দিয়ে তেতিয়াহ'লে আমাৰ দক্ষিণ পাৰৰ যিখিনি ৰাস্তা ঘাট আৰু মাথাউৰিবোৰ আমাৰ তেনেকুৱা ভাঙি চিঙি নষ্ট নহ'ব সেয়ে আমি অনুৰোধ জনাইছোঁ আমাৰ এই বগামাটিত দুটা আছে আমাৰ পাৰ্ট উত্তৰ পাৰ্টত নহয় আমাৰ দক্ষিণ পাৰ্টত আমাৰ কি কয় এইটো গাৰ্ড ৱাল এটা ডাঙৰকৈ যদি আমাৰ চৰকাৰে যদি বনাই দিয়ে আমি বগামাটি সোসাইটিৰ হৈ পেলাই বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক আমি শ্ৰদ্ধাৰে অনুৰোধ জনাইছোঁ